নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 এণ্ড 2005 ওপৰত। যিহেতু আপোনালোকৰ 20 ফেব্ৰুৱাৰীৰ পৰা এক্সাম অনুষ্ঠিত হ'ব, অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু এক্সাম অনুষ্ঠিত হোৱাৰ আগতে আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা, এটা বেয়া খবৰ। কি খবৰ? আপোনালোকে এই কথাখিনি ভালদৰে শুনক, কাৰণ আপোনালোকৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে কাট অফ কিমান যাব, কেনেকুৱা এক্সাম হ'ব, এইটো কথা আলোচনা নহয়। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ জীৱনৰ লগত জড়িত কিছুমান কথা আলোচনা কৰা হ'ব। যদি আপোনালোকৰ সপোন SSC GDত চাকৰি কৰা, CRPF BSF হওক, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এইটো ভিডিঅ'ৰ পৰা আপোনালোকে বহুত কথাই গম পাব আৰু আপোনালোকে কম নম্বৰতে চাকৰি পাবলৈ সক্ষম হ'ব। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে গম পাইছে যে অসমত এক্সাম অনুষ্ঠিত হ'লে বাহিৰৰ হেজাৰ হেজাৰ কেণ্ডিডেট আহি যায় আৰু তেওঁলোকে আমাৰ এই অসমৰ পদত এক্সাম দিবলৈ আহি যায়। এতিয়া আহিছোঁ, আপোনালোকে যোৱা বছৰকেইটাত গমেই পাইছে যে অসমত বহুত হেজাৰ হেজাৰ UP আৰু বিহাৰৰ ল'ৰা ছোৱালী আহি এক্সাম দিয়ে আৰু চাকৰিটো লৈ লয়। কিন্তু সেই চাকৰিটো তেওঁলোকে বেছি দিন কৰিব নোৱাৰে। যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, তেতিয়া তেওঁলোকে বাহিৰ হ'ব লগা হয়। ইয়াৰ ফলত তেওঁলোকে আমাৰ অসমত দিয়া এক্সামৰ ফলত আমাৰ কাট অফটো বহুত হাই গুচি যায়। আচলতে আমাৰ কাট অফটো ইমান যাব লগা নহয়, কিন্তু তেওঁলোকৰ কাৰণে বহুত হাই গুচি যায়। হয়তো আপোনালোকে ভাবি আছে 100-200 আহিব, কিনো হ'ব। এইটো কথা নহয়, 100-200 নাহে। তাত হাজাৰ হাজাৰ ল'ৰা ছোৱালী, 5,000-6,000 বহুত হেজাৰ আহে। তাৰে মাজত বহুত তেওঁলোকৰে 50% ল'ৰা ছোৱালী থাকে অসমত। আপোনালোকে এবাৰ ভাবি চাওক, আমাৰ পদসমূহত তেওঁলোকে চাকৰি কৰিবলৈ আহে আৰু 3 বছৰৰ পিছত এনেও তেওঁলোকক ৰিজেক্ট কৰি দিয়া হয়েই। হয়তো প্ৰায়ভাগে কৰি থাকিব পাৰে, কিন্তু আমাৰ সমস্যাটো হৈছে কি, বাহিৰৰ কেণ্ডিডেট বহুত লগা গ'ল, বহুত কিবা কানি হ'ল, কিন্তু এইটো সমস্যা সমাধান নহ'ল। এইটো সমস্যা সমাধান কৰিব পাৰিব আপোনালোকে নিজে। কেনেকৈ কৰিব লাগিব মই আপোনালোকক গোটেইখিনিয়ে জনাই আছোঁ, আপোনালোকে শেষলৈকে চাই থাকক। প্ৰথম কথা, যেতিয়া আপোনালোকে এক্সাম হলত অনুষ্ঠিত হ'ব বা এক্সাম দিবলৈ যাব, তেতিয়া আপোনালোকে সেনেকুৱা সন্দেহজনক ব্যক্তি দেখিলে, সেনেকুৱা সন্দেহজনক কেণ্ডিডেট দেখিলে আপোনালোকে তেওঁলোকক সোধা পোছা কৰক। আৰু যদি তেওঁলোকৰ ডকুমেণ্টসমূহ আপোনালোকে চেক কৰিব বিচাৰে, আধাৰ কাৰ্ড, পান কাৰ্ড, এনেকুৱা ধৰণৰ ডকুমেণ্ট চেক কৰে, বা তেওঁলোকৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট এইসমূহ চেক কৰে, বা তেওঁলোকৰ মোবাইলসমূহ চেক কৰে, তেতিয়া তেওঁলোকৰ গোটেই তথ্যখিনি ওলাই পৰিব আৰু তেওঁলোকক এক্সামটো দিবলৈ নিদিব আৰু তেওঁলোকক আপোনালোকে ব্যৱস্থা নিজেই নল'ব। আপোনালোকে প্ৰশাসনৰ হাতত চমজাই দিবলৈ চেষ্টা কৰিব। এইটো অতি গুৰুত্বপূৰ্ণ কথা, কাৰণ আপোনালোকৰ মাজত কেইটা ঘণ্টাহে বাকী আছে। এই কেইঘণ্টাৰ পিছতে আপোনালোকে এইটো কাম কৰিব লাগিব, আৰু এইটো কাম কৰিলে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব, স্থানীয় ল'ৰা ছোৱালী চাকৰি পাব, আৰু কাট অফ 30-40-50ৰ ওপৰত নেযায়, গেৰাণ্টি দি কৈছোঁ। কাৰণ ইমান কাট অফ যায়ে পোৱা নাছিল অসমত। এতিয়া যিমান কাট অফ যায় একমাত্ৰ UP আৰু বিহাৰৰ ল'ৰাৰ কাৰণেই। আপোনালোকে তেওঁলোকক এক্সাম দিবলৈ নিদিব। আপোনালোকে তেওঁলোকক ধৰি আপোনালোকে প্ৰশাসনক চমজাই দিবলৈ চেষ্টা কৰক। যিহেতু গুৱাহাটীত হ'লে ইকম টাৱাৰৰ আশে পাশে যি থানা আছে, বা তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু তেওঁলোকক চমজাই দিবলৈ চেষ্টা কৰক প্ৰশাসনৰ হাতত, যাতে তেওঁলোকে এক্সাম দিবলৈ নেপায়। আৰু এক্সামত তেওঁলোকক ৰাখি থ'লে তেওঁলোকে ফিজিকেল দিব নোৱাৰে, কাৰণ এক্সাম টাইমটো গুচি গ'লে তেওঁলোকে আহি আকৌ এক্সাম দিব নোৱাৰে। এইটো মনত ৰাখিব। যোৱাবাৰ আপোনালোকে দেখিছে, এক্সাম দি গৈছে, কিন্তু ফিজিকেলৰ টাইমতো তেওঁলোকক পুলিচৰ হাতত চমজাই দিয়া হৈছিল, কিন্তু অকণমান দেৰিকৈ আহি তেওঁলোকে ফিজিকেল দি গুচি গৈছে, এনেকুৱা আমি দেখিছোঁ। সেইকাৰণে কৈছোঁ, এক্সামতে তেওঁলোকক ধৰি বান্ধি ৰাখক, যাতে এক্সাম দিব নোৱাৰে। এক্সামৰ টাইমটো গুচি গ'লে তেওঁলোকে দ্বিতীয়বাৰ আহি এক্সাম দিব নোৱাৰে। তেওঁলোকে সেই টাইম গুচি যোৱাৰ পিছত আৰু এক্সাম দিবই নোৱাৰে, কিন্তু ফিজিকেলটো দি গুচি যায়। মনত ৰাখিব, এক্সামৰ টাইমত বান্ধক, তেওঁলোকক ৰাখক, ৰাখি প্ৰশাসনৰ হাতত চমজাই দিয়ক, আৰু আমাৰ থলুৱা অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰিটো লওক, যাতে আমাৰ স্থানীয় ল'ৰা ছোৱালীয়ে চাকৰিটো ল'ব। কাৰণ তাত আমাৰ অধিকাৰ আছে, আমাৰ চাকৰি সেইখিনি। কাৰণ প্ৰতিখন ষ্টেটকে পোষ্ট ভগাই দিয়া হয়, আৰু আমাৰ পোষ্টত তেওঁলোকে নিব পৰা তেওঁলোকৰ অধিকাৰ নাই। আপোনালোকে এইখিনি কাম কৰক। তেওঁলোকে ল'ব পাৰিব চাকৰি, যদি তেওঁলোকৰ মাক দেউতাক অসমত বহুত বছৰ আগৰ পৰাই আছে, তেওঁলোকৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড ইয়াৰে বাসিন্দা হৈ গৈছে, তেতিয়াহ'লে তেওঁলোকে ল'ব পাৰিব। কিন্তু এনেকৈ 2 নম্বৰ কৰি চাকৰি ল'ব নোৱাৰে, এইটো অধিকাৰ কোনেও দিয়া নাই। আমাৰ স্থানীয় ল'ৰা ছোৱালীসকলৰ বাবে এইখিনি পদ। আপোনালোকে এইটো কথা গুৰুত্ব সহকাৰে মনত ৰাখক।
আপোনালোকে যদি ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰক, যাতে প্ৰতিজন ল'ৰাই গম পায় এক্সাম দিব যায় তেওঁলোকে একেবাৰে এক্টিভ হৈ থাকে, যাতে বাহিৰৰ ল'ৰা ছোৱালী দেখিলে কৰায়ত্ব কৰি অসম পুলিচক চমজাই দিয়ে। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।